নমস্কার, খবর পাচ্ছি আমি মাহিপাল। রাজ্যের অ্যাকশন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা দুদিনের বরাক উপত্যকা সফরে রয়েছে। মুখ্যমন্ত্রী আজ কয়েকটি অনুষ্ঠানে যোগদান করেন। সকালে তিনি শ্রীভূমি জেলার রামকৃষ্ণনগর এবং কাছাড় জেলার সদর শহর শিলচরে মহিলা উন্নয়ন অভিযান যোজনার অধীনে হিতাধিকারীদের মধ্যে চেক বিতরণ করেন। এরপর তিনি বিকেলে শিলচর সোশ্যালিস্ট হাসপাতালের আধারশিলা রেখে শিলান্যাস করেন। এরপর তিনি শিলচরে আয়োজিত এক সাংবাদিক সম্মেলনে বিস্তারিত তথ্য তুলে ধরেন। আজ মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার সঙ্গে উপস্থিত ছিলেন মন্ত্রী কৌশিক রায়, কৃষ্ণেন্দু পাল, সাংসদ পরিমল শুক্লবৈদ্য, রাজ্যসভার সাংসদ কুনাদপুর কায়স্থ, বিধায়ক দীপায়ন চক্রবর্তী, মিহিরকান্তি সোম, নিহাররঞ্জন দাস, কাছাড় জেলার ডিসি মৃদুল যাদব, এসএসপি নুমাল মাহাতো, কাছাড় জেলার বিজেপি সভাপতি রূপম সাহা প্রমুখ। হাইলাকান্দি থেকে সেপ্রিয়ান দাসের রিপোর্ট। ধন্যবাদ। নমস্কার, বলেন কি বলবেন? প্রথম আপনি বলুন। আমি অসমৰ প্ৰতিটো সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিছোঁ। আজি বৰাক উপত্যকা, ৰামকৃষ্ণনগৰ আৰু শিলচৰ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলক আমি ধনৰ বিতৰণ কৰিলোঁ। আবেলি 5টা বজাত শিলচৰ মেডিকেল কলেজত নতুন ছুপাৰ স্পেচিয়েলিটি ব্লক এটাৰো আমি আধাৰশিলা স্থাপন কৰিম আৰু কেইবাটাও নতুন আঁচনি আজি মই উল্লেখ কৰিছোঁ। অহা 2-3 মাহত শিলচৰৰ ফ্লাইঅভাৰ, মধুৰাঘাটত নতুন দলং, বিভিন্ন কাম আৰম্ভ হ'ব। টোটেল আজি আমি যিখন ফ্লাইঅভাৰ হ'ব সেই ফ্লাইঅভাৰখনৰ কষ্ট অলমষ্ট 600 crores হ'ব। আজি যিটো আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বনাই আছোঁ 240 crores, 840। মধুৰাঘাটৰ ব্ৰিজ 100 কোটি, চ' 950 এইরকম। স্যার, আজি গৰিমা শইকীয়া আৰু পামী বৰঠাকুৰক এছআইটিয়ে মই নাভাবোঁ যে পামী বৰঠাকুৰক মাতিছে, লগত গৈছে, কিন্তু এছআইটিয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে। আমি কৈছিলোঁ ঘৰত ল'ম নেকি, তেখেতে কৈছে যে ঘৰত নালাগে, মই নিজে CIDত যাম, আৰু সেইকাৰণে তেওঁ CIDত আহিছে। কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম, কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটোতো আজি IGPয়ে প্ৰেছ কনফাৰেন্স অলৰেডি গুৱাহাটীত দি দিছে ৰাতিপুৱা। স্যার, এটা কথা বিৰোধী দলে সদায় কিন্তু সমালোচনা কৰিছে যে বিজেপি কিয় জাষ্টিছৰ জুবিন কৰিছে, আপুনি কেতিয়া নামিব সেইটো এওঁলোকে সুধি আছে। ময়ো নামি আছোঁ চাৰ্জশ্বিট দিয়াৰ পিছদিনা। যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত, কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব। মইতো মুখ্যমন্ত্ৰীয়ে, মইতো চিফ জাষ্টিছ নহয়। গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম, কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছোঁ। ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে আৰু ন্যায়ালয়েও সোনকালে জাজমেণ্ট দিব লাগে, এইটোৱে কথা। আচ্ছা স্যার, আপুনি যেতিয়া আহিছিলে স্যার, তেতিয়া আপুনি কৈছিলে কি 15 নৱেম্বৰৰ ভিতৰত শিলচৰৰ মিউনিচিপাল ইলেকশ্যনটো হ'ব, কৰ্পোৰেশ্যন ইলেকশ্যনটো। অলপমান BTCৰ ইলেকশ্যনত আমাৰ বহুত সময় গুচি গ'ল, সেইকাৰণে এতিয়া আমি মিউনিচিপালিটি ইলেকশ্যন, ষ্টেট ইলেকশ্যন কমিশ্যনে দিন দিব। কিন্তু BTCৰ ইলেকশ্যন, জুবিনৰ ঘটনা গুৱাহাটীত কোনো অফিচতে বহিব পৰা নাই। এতিয়া কোনো আজিৰ দিনত গুৱাহাটীত গ'লে অফিচ কাছাৰীত কোনো কামেই নহয়, চব এটা খুব ডিফিকাল্ট পিৰিয়ডৰ মাজেদি আমি গৈ আছোঁ। গতিকে তাতে এতিয়া ইলেকশ্যনৰ কথা পাতিলে মোক উল্টাই মানুহে গালিহে দিব। এতিয়া মইতো এইটো ক'ব নোৱাৰোঁ, মই কেনেকৈ জানিছিলোঁ যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যাব। Dolu Airport has been cleared by Airport Authority. Now it will go to Standing Finance Committee. Thereafter it will go to Cabinet. I think within this year every process will be completed. একো SOP দিয়া নাই। ৰাতি 10টাৰ পিছত কোন যাব লাগে? নাই, ৰাতি 10টাৰ পিছত অসমত কোনো কামাখ্যা মন্দিৰতো নাযায়।
এনে কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে। লাগিলে তেওঁ যোনেই নহওক কিয়, ৰাতি 10টাৰ পিছত মানুহ কামাখ্যা মন্দিৰতো নাযায়, 10টা বজাৰ পিছত কোনো মন্দিৰত নাযায়, কোনো কলেজত নাযায়, কোনো ইউনিভাৰ্চিটিত নাযায়। ৰাতি সোণাপুৰত লোকেল মানুহ থাকেতো, তেওঁলোকে ইমান মৰমেৰে জাগাখন এৰি দিছে। এতিয়া তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম নেকি? মোৰ ঘৰৰ কাষত সমাধি আছে, মই ইমান মৰমেৰে মাটিখিনি দিছোঁ, এতিয়া তেওঁলোকক গোটেই ৰাতি আমি কষ্ট দি থাকিম নেকি? গতিকে এইটোতো মানুহে বুজিব লাগিব যে তাত কাষত ওচৰ চুবুৰীয়াও আছে। এনে আৰু মানুহক উত্তেজিত কৰিব খুজিলেইতো নহ'ব। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টাৰ জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব, নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব। জুবিনক ছিংগাপুৰৰ পৰা আনিলোঁ, জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ, জুবিনৰ ন্যায় দিম, চাৰ্জশ্বিট দিম। গতিকে যদি মইতো ৰাজনীতিৰ পৰা জুবিনক 1000 কিলোমিটাৰ দূৰত ৰাখিম, কিন্তু যদি জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে, সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব যে বিজেপিয়ে ইমান ধুনীয়াকৈ জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে। কিন্তু মই জুবিনৰ নামত ভোট নিবিচাৰোঁ, তেওঁ ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত থকাটো মই বিচাৰোঁ। কোনো বৈতৰণি নাই, কোনো এইবিলাক ইছ্যু নাই। এইটো ইছ্যু বিৰোধীয়ে জীয়াই ৰাখিছে এগেইনষ্ট হিন্দু ছ'চাইটি। অখিল গগৈয়ে জীয়াই ৰাখিছে নট এগেইনষ্ট বিজেপি, এগেইনষ্ট হিন্দু। কয় জুবিনৰ জাতি নাই, কি তেওঁ অসমীয়া নহয়? জুবিনৰ ধৰ্ম নাই, তেওঁ কি হিন্দু নহয়? তাৰমানে অখিল গগৈৰ দৰে মানুহবিলাকে জুবিনক বিজেপিৰ বিৰুদ্ধেতো ব্যৱহাৰ কৰি লাভ নাই, বিজেপিটো ইলেকশ্যনত জিকিবই। হিন্দু সমাজক দুৰ্বল কৰাৰ কাৰণে ব্যৱহাৰ কৰি আছে। সেইটো মই কেনেকৈ ক'ব পাৰোঁ ভাই? এইটোতো নাড্ডাজীক সুধিব লাগিব। এতিয়া মই যদি গুৱাহাটীত ইলেকশ্যনৰ কথা পাতোঁ, মানুহে মোক খুব গালি দিব। 2 সপ্তাহ অলপ পৰিৱেশটো ভাল হ'ব দিয়ক।